নমস্কাৰ বন্ধুবৰ্গ, আজি আপোনালোকক আমাৰ ব্ৰহ্মপুত্ৰ নদীটো দেখুৱাওঁ। এতিয়া নদীৰ ফালে গৈ আছোঁ আৰু এইবিলাক সৌটো হ'ল মথাউৰি। গৈ আছোঁ, নদীলৈকে দূৰ আছে কিন্তু দেই। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাককচোন। এয়া নদীৰ ফালে যাই গৈ আছোঁ। এইটোৱে হ'ল আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী। বলক নদীৰ কাষলৈকে যাওঁ, আপোনালোকক দেখুৱাওঁ। এয়া হ'ল বালি, এইবিলাক বালি। খোজকাঢ়িব বহুত দিগদাৰ হয় দেই। মই এতিয়া খোজকাঢ়িব পৰা নাই আচলতে, বহুত বালি হয়। আৰু এইজন হ'লো মই। নমস্কাৰ। মোৰ বহুত সৌভাগ্য, কাৰণ আমাৰ এই ব্ৰহ্মপুত্ৰ নদীখন আমাৰ ঘৰৰ কাষেৰে বৈ গৈছে। ঘৰ ইয়াৰ পৰা দূৰ আছে বাৰু, তথাপিও ইয়াৰ পৰা যিটো বতাহ ওলায়, পৰিৱেশটো খুব ধুনীয়া কৰি ৰাখে। দেখিছে? এতিয়া এইবিলাক সমতল ঠাই পাই গ'লোঁ। এইখিনিত আকৌ বালি নাই, কাৰণ পানী শুকুৱাব বেছি দিন হোৱা নাই, সেইকাৰণে বালি নাই বাৰু। নদীটো সঁচাকৈ দিনক দিনে সৰু হৈ গৈ আছে, কাৰণ চীনে বান্ধ দিছে, যাৰ কাৰণে আমাৰ এইফালে সুঁতিবিলাক কমি গৈছে। সৌটো দেখিছেনে? মাজৰ ফালে চাপৰি পৰিছে সেইবিলাক। আৰু সৌফালে আছে বলাসবাৰী, এইফালে হ'ল আমাৰ শুৱালকুছি, আৰু সৌফালে হ'ল পলাশবাৰী। এইবিলাক নাও বান্ধি থৈ দিছে, দেখিছেনে চাৰিওফালে? আৰু সৌখন আমাৰ অভাৰব্ৰিজ বনাই আছে, আপোনালোকক জুম কৰি দেখাই আছোঁ। এইবিলাক খুঁটা দেখিছে? এইবিলাক খুঁটা, এইবিলাক মাজে মাজে খুঁটা বনাই থৈছে। বোলক আৰু আগলৈকে যাওঁ, একদম পানীৰ কাষলৈকে যাম দেই। কিন্তু পানীত নামিব নোৱাৰিম, বেয়া নাপাব। এয়া ব্ৰহ্মপুত্ৰ নদী, মহান আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ। ইয়াৰ ওপৰত ভূপেন হাজৰিকাদেৱে গীত লিখিছিলে। এয়া আহি গ'লোঁ একদম নদীৰ কাষত। কৃষ্ণ প্ৰভু, এয়া দেখিছে?
আৰু এইবিলাক হ'ল পানী অলপ লাৰি দিছোঁ কিমান ধুনীয়া পানী দেখিছে কিমান চাফা গতিকে আজিলৈ ইমানতেই ধন্যবাদ জয় হিন্দ জয় অসম